হাইলাকান্দিতে বন্যা পরিস্থিতি অধিক জটিল হয়ে পড়েছে। উত্তর হাইলাকান্দির আলগাপুর 5 গ্রাম অঞ্চলে বন্যার প্রলয়ঙ্করী রূপ দেখা গেছে। মন্ত্রী পরিমল শুক্লবৈদ্য আজ 5 গ্রাম টাউন হাই স্কুলে থাকা একটি আশ্রয় শিবির পরিদর্শন করেন। তিনি বন্যাক্রান্তদের খোঁজ খবর নেওয়ার পাশাপাশি পর্যাপ্ত ত্রাণ সামগ্রী বরাক উপত্যকায় উপলব্ধ থাকার কথাও জানিয়েছেন। এদিকে 37 নম্বর জাতীয় সড়ক জলমগ্ন হয়ে পথ যোগাযোগ ব্যবস্থা বিচ্ছিন্ন হয়ে পড়েছে। অন্যদিকে এআইইউডিএফ এর বিধায়ক নিজামুদ্দিন চৌধুরীর মতে আলগাপুরের বন্যা পরিস্থিতি অতি ভয়াবহ। প্রশাসন অতি সত্বর ব্যবস্থা গ্রহণ না করলে বন্যা পরিস্থিতি অধিক জটিল হবে বলে তিনি জানিয়েছেন। এই কেইদিনের ফালৰ পৰা আমাৰ এটা সাইক্লোনের কথা আছিল যে সাইক্লোনটো আহিব। যদিও ইয়াতে সাইক্লোন অলপ হলেও টাচ কৰি গৈছে, কিন্তু খুব বিধ্বংসী সাইক্লোন নাছিল। কিন্তু লগতে বৰষুণ এনেকুৱা হল যে যোৱাকালিৰ ফালৰ পৰাই বিভিন্ন ঠাইত আমাৰ মানুহৰ ঘৰত পানী সোমাবলৈ আৰম্ভ কৰিলে। যোৱাকালিৰ পৰা আজিলৈকে প্ৰচণ্ডভাৱে বিভিন্ন ঠাইত, যি ঠাইত কেতিয়াও আমি দেখা নাই যে এনেকুৱা পানী সোমাব পাৰে, কাৰণ মিজোৰাম বৰষুণ প্ৰচণ্ডভাৱে হৈছে। আপোনালোকে জানে মিজোৰাম এটা ডাঙৰ ঘটনা হৈছে লেণ্ডশ্লাইডত। ঠিক মিজোৰাম, মণিপুৰ এনেকুৱা ওপৰৰ ফালৰ পৰা পানী আহি আজিৰ দিনত মই এই মুহূৰ্তত 5 গ্ৰাম আছোঁ। ইয়াতেও আজি ৰাতিপুৱাৰ পৰা 3টা কেম্প আৰম্ভ হৈছে। আমাৰ দলেৰ মানুহবিলাকো ঘূৰি আছে, চৰকাৰ পক্ষ আহিছে। চৰকাৰ পক্ষ ইয়াতেও আজি ৰাতিৰ ফালৰ পৰাই আমি আমাৰ যেটো ত্ৰাণ সামগ্ৰী দিয়াৰ ব্যৱস্থা আমি কৰি আছোঁ। অলপতে আহি পাব উইদিন আৱাৰৰ থ্ৰু, যাতে ৰাইজে কষ্ট নাপায়। প্ৰাকৃতিক দুৰ্যোগ, আমাৰতো উপায় নাই, কাজে এই ক্ষেত্ৰত পানী বাঢ়িছে। আমাৰ মাননীয় মন্ত্ৰী পীযুষ ডাঙৰীয়া আহিছে, পীযুষ হাজৰিকা ডাঙৰীয়া। শিলচাৰ অলপ চাই গৈছে, শিলচাৰৰ এনেকুৱা কেম্প হৈছে বা শিলচাৰৰ যি মাথাউৰিবিলাক আছে এইবিলাকত ঠিক ঠাক কৰাৰ, য'ত য'ত ব্ৰিজ হোৱাৰ সম্ভাৱনা আছে কাম চলি আছে। মোৰ সমষ্টি ধলাইত অলপতে মই আহিছোঁ, ইয়াতো ৰোকনিৰ ওচৰত কাম চলি আছে। আমি কিবা কৰি হ'লেও প্ৰটেকশ্যন দিছোঁ। কামখিনি ৰাইজৰ সহায়তাত আৰু আমাৰ চৰকাৰ আৰু আমাৰ দল গোটেইখিনি মিলি আমি ৰাইজৰ ওচৰত আছোঁ, ঈশ্বৰৰ ওচৰত। এই যেটো বিপৰ্যয়ৰ পৰা যাতে আমি পৰিত্ৰাণ পাওঁ তাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। বানৰ পৰিস্থিতিটো বেয়া, আপোনালোকে জানে। খালি মই ৰাতি অলৰেডি এলাৰ্ট কৰি দি দিছোঁ। আমাৰ হাইলাকান্দি সমষ্টিৰ অংকাই এটা জায়গা আছে আৰু তছলা এটা আছে। এই জায়গাটো অলৰেডি মাথাউৰি ভাঙিছে। ভাঙাৰ ফাৰ্ষ্টত মোৰ সমষ্টিত আমাৰ মনপুৰ চতুৰ্থ, মনপুৰ বেৰাখালৰ পাৰ, নাৰায়ণপুৰ মনপুৰ চলক, বহুখিনি জেগাত এতিয়া মাথাউৰি ভাঙিছে, অলৰেডি পানী সোমাইছে। মই কালিৰ পৰা কৈছোঁ ডেঞ্জাৰ, আৰু যদি 1 হাত 1.5 হাত পানী বাঢ়ি যায় তেতিয়া অৱস্থা বেয়া হৈ যাব। আৰু মানে পানী সোমাইছেই এনেকুৱা অৱস্থা। আশ্ৰয় শিবিৰ খোলা হৈছে, তাতে গাৰ্লছ হাই স্কুলত আছে, খোলা হৈছে। আমি ডিচিৰ লগত কথা পাতিছে, পানী যদি আৰু বেছি বাঢ়ি থাকে তেতিয়া হস্পিটেল নয়া যেটো বানানো হৈছে এইটো শিফ্ট কৰিব পাৰে। আৰু 5 গ্ৰাম টাউন হাই স্কুলত আছে এনেকুৱা। এতিয়া কমচে কম মানুহ, গৰু, ছাগলী, মহিষ 10,000 মান ৰোডৰ ওপৰত আছে। এতিয়া আমি ক'ব বিচাৰিছোঁ, আসামৰ মাননীয় মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ, ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰক ক'ব বিচাৰিছোঁ যে সোনকালে মানুহবিলাকৰ ব্যৱস্থা লোৱা। পানী হৈছে, এতিয়া ৰিলিফ পাব লাগে মানুহবিলাকে। যিবিলাক মানুহ এনেকুৱা অৱস্থা, খাবার নাই, মানুহ হঠাৎ কৰিয়া 2-4 ঘণ্টাৰ ভিতৰত ঘৰ বাৰী এৰি আহিব লাগিছে, এনেকুৱা অৱস্থা হৈছে। আমি মাননীয় মুখ্যমন্ত্ৰীৰ ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিছোঁ, আসলতে হাইলাকান্দি জেলাৰ মধ্যে মোৰ আলগাপুৰ সমষ্টিটো নিচা সমষ্টি হয়, আৰু ফ্লাড হইলে সবচেয়ে ডাঙৰ ফ্লাড মোৰ সমষ্টিত হয়। এতিয়া ভয়ংকৰ পৰিস্থিতি মোৰ সমষ্টিত।